প্ৰথমতে মই আপোনালোকৰ এই চেনেলটোক নমস্কাৰ জনাইছো, ধন্যবাদ জনাইছো। যোৱাকালি যিটো বাতৰি প্ৰচাৰ হ'ল আমি মুঠেই সুখী নহয়, কিয়নো আজি 6 মাহ দিন ধৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে কৈ আছে যে অংগনবাড়ীক দৰমহা দিম, আৰু যোৱা জুলাই মাহৰ 2 তাৰিখে আমি বিভাগীয় মন্ত্ৰী অজন্তা বাইদেউ আমাক মাতি লৈ গৈছিল। তাতেও আমি কৈছিলো যে আমাৰ মাননীটো CM ছাৰে বৃদ্ধি হোৱা বুলি কৈ আছে, কিমান হ'ব আৰু কেতিয়া হ'ব। বাইদেৱে তেতিয়া কৈছিলে যে এইটো 2 অক্টোবৰত মানে ঘোষণা হ'ব, আৰু অন্য আঁচনিক যি দিছে মানে মিড ডে মিল আৰু আশাক যি দিছে তাতকে আপোনালোকক অলপ হ'লেও বেছি দিম। আমি আৰু ভাল সন্তুষ্টি এটা হৈ আছিলো, কাৰণ বৰ্তমান মূল্য বৃদ্ধিৰ বজাৰত আমি অন্তত চলিব পৰা কৰি এটা মাননি যদি পাওঁ, কাম কৰি আমিতো বেয়া নাপাওঁ বুলি মই বহু মিডিয়াৰ আগত কৈ আছো, আমি কাম কৰি বেয়া নাপাওঁ, কিন্তু কাম অনুপাতে পইচাটো নিদিলে। এতিয়া ইমান দিনৰ পৰা কৈ আছে যে মাননি বৃদ্ধি কৰিম বহুদিন কৈছে। আমিও মানে সন্তুষ্টি এটা মনত হৈ আছিলো যে এইবাৰ কমচে কম আমি খাব পৰা কৰি আমাৰ কৰ্মী সহায়িকাসকলে এটা চেলাৰী পাব। কিন্তু যোৱাকালি সকলোকে তাজ্জব কৰি কিনে যিটো ঘোষণা দিলে আমি মুঠেই সন্তুষ্টি নহয়। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই একদম আচৰিত মৰ্মাহত হৈছো, কাৰণ এইটো এটা মানে কণা হাঁহক পতান দিয়াৰ দৰে হৈছে। কণা হাঁহক যেনেকে পতান দিয়ে ঠিক তেনেকে অসমৰ চৰকাৰখনেও এনেকে পতান দি থৈ দিছে। এইটোতো নহব। তেতিয়াহ'লে আমাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ প্ৰতিগৰাকী নেত্ৰীয়ে প্ৰতিগৰাকী কেবিনেটৰ প্ৰায় মন্ত্ৰীকে লগ ধৰি আমি খাব পৰা কৰি এটা চেলাৰী দিয়ক, খাব পৰা কৰি এটা চেলাৰী দিয়ক বুলি কৈ থকাৰ পিছতো এনেকুৱা ধৰণৰ যদি হয়, তেতিয়াহ'লে অনাগত দিনত আমি কাম কেনেকে কৰিম? কাৰণ তেওঁলোকে চেলাৰী যদি কম দিছে তেওঁলোকে মূল্য বৃদ্ধি কমাই দিয়ক। আমি মূল্য বৃদ্ধিৰ লগত যুঁজি তেওঁলোকে আঁচনি ওলাব, আৰু সেই আঁচনিৰ লগত আমাৰ ICDSৰ ইমান কাম 3 to 6 year চিলড্ৰেন খিনি শাৰীৰিক মানসিক আদি ইত্যাদি মানে শিক্ষা দিয়াব লাগে, খুৱাব লাগে। তাৰোপৰি 6 month to 3 year চিলড্ৰেন বিলাকক ঘৰত খাদ্য দিব লাগে। লাখপতি বাইদেউ কোনে পায়, অৰুণোদয় কোনে পায়, এইবিলাক বিচাৰ কৰিব লাগে। গছপুলি বৃক্ষৰোপণতো দেখিছে, বৃক্ষৰোপণতো মানে গৈ পথাৰৰ পৰা গছ বিচাৰি আনিব, ৰুব লাগিব। মানে কেতিয়াবা চৰকাৰে যোগান ধৰে লঠঙা গছ এডাল, মানে এনেকুৱা কাৰ্যত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক ব্যৱহাৰ কৰিছে। এনেকুৱা নহয়। এতিয়া চাওক, বৰ পৰিতাপৰ কথা, অহা অক্টোবৰত 2 তাৰিখে ICDSৰ সোণালী জয়ন্তী বৰ্ষ। উলহ মালহেৰে আমি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকাই নহয়, অসমৰ 1,21,000 কৰ্মী সহায়িকাই আগ্ৰহেৰে বাট চাই আছিল এই দিনটোলৈ যে মাননীয় মুখ্যমন্ত্ৰীয়ে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক অন্তত খাব পৰা কৰি এটা মাননি প্ৰদান কৰিব। কিন্তু সকলো মানে আমাৰ আশা ভৰসা চেঁচা পানীত পৰিল। গতিকে এতিয়া আমিও সংকল্প ল'ব লাগিব, কাৰণ যিহেতু মূল্য বৃদ্ধিৰ খাওঁ মূৰ্তি, এই মূল্য বৃদ্ধিৰ লগত যুঁজি আমি চলিব নোৱাৰো। আপোনালোকে জানে একাংশ অংগনবাড়ীয়ে মানে এটা এলেকাত অকল অংগনবাড়ীৰ ডিউটিয়ে নহয়, মই অলপ আগতে কলো আইজনী, বাইজনী, মাজনী, লাখপতি ইত্যাদি PMVৰ পৰা আদি কৰি সকলো কাম কৰাৰ উপৰিও নিজৰ ঘৰখনৰ ল'ৰা ছোৱালীক পেলাই থৈ যায়। এতিয়া চাওক, বৰ পৰিতাপৰ কথা। অংগনবাড়ী এগৰাকীয়ে মানে মহিলাবিলাকৰ পুষ্টিহীনতা, ৰক্তহীনতা এইবিলাকৰ খবৰ ল'ব লাগে। ঘৰে ঘৰে গৈ গৃহ পৰিদৰ্শন কৰিব লাগে, এই পুষ্টিহীনতাৰ ক্ষেত্ৰত বা ৰক্তহীনতাৰ ক্ষেত্ৰত পৰামৰ্শ দিব লাগে। কিন্তু সন্ধিয়া যেতিয়া আহি অংগনবাড়ী কৰ্মীগৰাকী ঘৰ সোমায়, তেতিয়া তেওঁ নিজেই ৰক্তহীনতাত পৰি যায়, তেওঁৰ সন্তানটো পুষ্টিহীনতাত পৰি যায়। গতিকে এইবিলাক সমস্যা যদি দূৰ নকৰে অসমৰ চৰকাৰখনে, অনাগত দিনত আমি আৰু অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকাই হাত সাৱটি বহি নাথাকে। কাৰণ মন নাযায় আমাৰ আন্দোলন কৰিব কাৰণে, একেবাৰে মন নাযায়। আমি AC ৰুমত তেওঁলোকৰ নিচিনা থাকিব বিচৰা নাই। এতিয়া চাওক, সাধাৰণ জনগণৰ কাৰণে একো ফেচিলিটি নাই। কেইদিনমান আগৰ পৰা একেবাৰে টিভি, মিডিয়া, পেপাৰ গুলজাৰ হৈ আছে ৰাজ সাহায্য। আজি জয়ন্ত মল্ল বৰুৱাৰ ঘৈণীয়েকে ৰাজ সাহায্য পাইছে। কিয় লাগে মন্ত্ৰীবিলাকক? আৰু মুখ্যমন্ত্ৰীয়ে হাজাৰ জনগণই প্ৰতিক্ৰিয়া কৰিছে যে জয়ন্ত মল্ল গৰুচুৰ। আমাৰ মুখেৰে সেইবিলাক বেয়া শব্দ নলয়, আমি ক'ব ইচ্ছা নকৰো, কিন্তু সেই
উক্তিবিলাকৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীয়ে দিছে যে মন্ত্ৰী এগৰাকী বৰ্তমান মন্ত্ৰী কৰি আছে, মন্ত্ৰিত্ব শেষ হোৱাৰ পিছত কি কৰি খাব, সেইকাৰণে ৰাজ সাহায্য দিয়া হৈছে। কিন্তু অংগনবাড়ী আৰু কৰ্মী সহায়িকাৰ কাৰণে তেওঁ কি মন্তব্য দিয়ে আজিৰ পৰাই আমি বাট চাইছো। আমাক ৰাজ সাহায্য নালাগে, আমি খাব পৰাকৈ এটা চেলাৰী দিয়ক। এইটো তেওঁক আৰু অনুৰোধ জনাইছো যাতে অসমৰ অংগনবাড়ীয়ে যেনেকে এলেকাৰ মহিলাবিলাকৰ শাৰীৰিক মানসিক সকলো সুবিধাৰ কাৰণে ঘৰে ঘৰে ঘূৰি ফুৰে, তেওঁ ঘৰত আহি যাতে এইবিলাক সুস্থিৰতা পায়, সেইবিলাক দুৰ্যোগত নুভোগে, সেনেকুৱা এটা চিটুৱেশ্যন, সেই পৰিৱেশ যাতে গঠনত মাননীৰ লগত বহুত সম্পৰ্ক আছে। আজিৰ বজাৰত মাত্ৰ 6,500 টকা এগৰাকী অংগনবাড়ীয়ে, এগৰাকী সহায় 3,250 টকা। ধেমালিৰ কথা নেকি? এইবিলাক কি পুতলাৰ দৰে মানে নচুৱাই আছে? অংগনবাড়ী বিলাকক পুতলাৰ দৰে নচুৱাই আছে? নহব। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ ঘৰৰ পৰা আমাক আপুনি মাননি বৃদ্ধি নকৰে, আমাৰে কৰ কাটল প্ৰয়োগ কৰি আপোনালোকে সুখে সন্তোষে খাবৰ কাৰণে নিজেও ৰাজভোগ খাইছে, 14 পুৰুষলৈ সাজিছে। আমি সাঁচিব নাযাওঁ, অন্তত আমি জীয়াই থকা দিনকেইটা যাতে সুখে সন্তোষে খাব পাৰো, তাৰে এটা চেলাৰীৰ ব্যৱস্থা কৰক। এইখিনিয়ে মোৰ ক'ব লগা। কি পদক্ষেপ ল'ব বিচাৰিব? মই পুনৰবাৰ চৰকাৰক অনুৰোধ জনাইছো, মাননীয় মুখ্যমন্ত্ৰীক আচলতে ক'ব কিছুমান কথা ক'ব মন নাযায়, কিন্তু কথাই কথা ওলায়। চৰকাৰখনৰ এনেকুৱা হৈছে মানে আমাৰ বিভাগীয় যিগৰাকী মন্ত্ৰী মাননীয় অজন্তা বাইদেউৰ ষ্টেণ্ড নাই। তেওঁ মুখ্যমন্ত্ৰীক নোকোৱা কৰি তেওঁ ডিপাৰ্টমেণ্টৰ একো ঘোষণা কৰিব নোৱাৰে। ঠিক তেনেকে প্ৰতিটো ডিপাৰ্টমেণ্টৰ মন্ত্ৰীবিলাকে নিজে ঘোষণা কৰিব নোৱাৰে, চব তাৰমানে এওঁলোক হৈছে চাবি দিয়া পুতলা, ৰিমটটো মুখ্যমন্ত্ৰীৰ হাতত থাকে। গতিকে মুখ্যমন্ত্ৰীক পোনপটীয়াভাৱে অনুৰোধ জনাইছো, যদি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই অনাগত দিনত ৰাজআলিত ওলাব আকৌ নালাগে, আপুনিতো বেয়াই পায়, আপুনি বেয়া পায়। আৰু তেওঁ এটা ডাঙৰ কথা কৈ থৈছে, আমি কিন্তু পাহৰি যোৱা নাই। কাৰণ তেওঁ কৈ থৈ দিছে সচলৰ আন্দোলনৰ পিছতে যে চিটুৰ লগত তোমালোকে কিয় আছা, চিটুৰ লগত থাকিলে তোমালোকৰ মাননি বৃদ্ধিটো নহবই, ছাটাই কৰিম। আমি তাৰ পিছদিনাখনে প্ৰেছ ক্লাবত, আমবাৰী প্ৰেছ ক্লাবত প্ৰেছমেট দিছিলো আৰু তেওঁক প্ৰশ্ন কৰিছিলো যে চিটু কি মানে বেয়া এটা সংগঠন কি, গতিকে আপুনি আমাক বুজাই দিয়ক। তেওঁ আজিলৈকে আমাক বুজাই দিব নোৱাৰিল। আৰু এটা কথা কৈছিল যে দল সংগঠন বহুত আছে, তেওঁলোকে সেই বেলেগ দল সংগঠনৰ লগ হ'ব লাগে, চিটুৰ লগ কিয় হয়? আমি তেওঁক এটা কথা কওঁ, দল সংগঠনত আমি লগ মানে নোখোজা নহয়, খুজিছিলো। যেনে সচলত আন্দোলন কৰি থাকোতে আমাক এদিন তেতিয়া ডাইৰেক্টৰ ৰাহুল চন্দ্ৰ দাসদেৱে আমাক মাতিছিল, আমাৰ ৰাজ্যিক সম্পাদিকা ইন্দিৰা নেওৰ আৰু মই নিজেই সচলৰ পৰা আমি ডাইৰেক্টৰ তাতে আহিছিলো। আৰু আহি থকা ৰাস্তাতে অসমৰ মানে সদৌ অসম ছাত্ৰ সন্থাৰ এডভাইজাৰ মাননীয় সমুজ্জ্বল ভট্টাচাৰ্যদেৱক লগ পালো। লগ পাই তেওঁক কলো, দাদা আমি এনেকে আন্দোলন কৰি আছো সচলত। তেওঁ কৈছে পাইছো। বোলো আপুনি এবাৰ অন্তত আমাৰ খবৰ লব, কিন্তু তেওঁতো নগল। ঠিক তেনেকে বহু সংগঠনক কৈছিলো। গতিকে মুখ্যমন্ত্ৰীয়ে যে কৈছে বেলেগ আছু আছে, আছু লগ হওক, আছুকো লগ ধৰিছিলো, কোনে আমাক লগ দিয়া নাই। CITUৱে আমাক ধুই পখালি তুলি তালি ষ্টেম্প দিছে, ডাঙৰ কৰিছে। আমি কেনেকে পইচা খুজিব লাগে, মানে দুখত পৰিলে কেনেকে কথা ক'ব লাগে, সেইটো দিছে। আৰু মোৰ বোধেৰে CITU এক অস্পৃশ্য দল নহয়, কাৰণ তেওঁ আজি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই নহয়, সমগ্ৰ ভাৰতবৰ্ষত যিটো অল ইণ্ডিয়া ফেডাৰেশ্যন আছে, তেওঁলোকেও CITUৰ লগত দপদপকৈ আছে আৰু বিভিন্ন ৰাজ্যত তেওঁলোকে সা সুবিধা আদায় কৰি আছে। গতিকে আমি CITUৰ লগত আছো। পুনৰবাৰ কৈছো, CITU আমাক একো কৰা নাই। CITUৰ নীতি শিক্ষা ভাল, CITUৰ নীতিয়ে বহু নেতা নেত্ৰীৰ সৃষ্টি কৰিছে। অনাগত দিনত আমি CITUৰ দিহা পৰামৰ্শতে চলিম, কিন্তু মাননীয় মুখ্যমন্ত্ৰীয়ে খাব পৰা কৰি চেলাৰীটো আমাক দিয়ক। এই আমাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ বিনম্ৰ অনুৰোধ। ধন্যবাদ।